আৰু যোৱা 2024 চনৰ বিধানসভাৰ যি উপনিৰ্বাচন আছিলে সামগুৰি সমষ্টিৰ সেই উপনিৰ্বাচনৰ আপুনি আহি পেলাই আমলখি চাহ বাগিচাৰ চাহ শ্ৰমিকক যি ধৰণে ভুৱা প্ৰতিশ্ৰুতি দিছিলে যে 1 জানুৱাৰীৰ পৰা আমি আমলখি চাহ বাগিচাৰ দৈনন্দিন মজুৰি আমি 250 টকা আমি বৃদ্ধি কৰিম বুলি কৈছিলে কিন্তু আজি কুপতি আপোনাৰ এই প্ৰতিশ্ৰুতি একেবাৰে ভুৱা হল আজিলৈকে আপুনি এই কথা কিন্তু আপুনি পূৰণ কৰিব নোৱাৰিলে গতিকে আপুনি কি মুখ লৈ পেলাই সালনাত আপুনি ৰাজীৱ গান্ধী খেলপথাৰত আপুনি নিৰ্বাচনী প্ৰচাৰ কৰিব আহিছে আমি কিন্তু ইয়াত জবাব দি আপোনাক কৰিম গতিকে প্ৰস্তুত হৈ থাকক মাননীয় মুখ্যমন্ত্ৰী মহোদয় জিন্দাবাদ আশা জিন্দাবাদ 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 আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 কেশৱ মহন্ত মুৰ্দাবাদ 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 কেশৱ মহন্ত মুৰ্দাবাদ 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 বাগানকে হাজিৰা 500 টাকা দেখ লাগে বাগানকে হাজিৰা 500 টাকা দেখ লাগে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ 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 বাগানকে মাটি বটা দেখ লাগে বাগান के मोटी मोटा देख लगे चाय बागान के हाजिरा बढ़े लगे श्रमिकर हाजिरा 500 টাকা লয় বৃদ্ধি করো শ্রমিকৰ হাজিৰা 500 টাকা লয় বৃদ্ধি করো আদিবাসী সকলৰ এসটি প্ৰদান করো আদিবাসী সকলৰ এসটি প্ৰদান করো কলিয়াবৰ বিধানসভাৰ চালনা চাহ বাগিচাৰ নৌপানীত আমি উপস্থিত হৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি প্ৰতিকুতি দাহ কৰিছো এটো কাৰণে কাৰণ তেওঁ প্ৰতিবাৰে আমাৰ অসমৰ চাহ শ্ৰমিকক লৈ পেলাই তেওঁ হেতালি খেলি আহিছে আৰু তেওঁ ভুৱা প্ৰতিশ্ৰুতি দি পেলাই তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হৈ আহিছে গতিকে আমি ধিক্কাৰ জনাইছো আৰু গৰিহণা দিছো আৰু হকিয়াই দিব বিচাৰিছো যে আপোনাৰ এই মিথ্যাচাৰী ভাষণ আৰু আমাৰ ইয়াত আৰু নচলিব গতিকে আপুনি এই মিথ্যাচাৰী ভাষণৰ পৰা বিৰত থাকিব লাগিব যদি কাম কৰাৰ সদিচ্ছা আছে তেতিয়া হলে আপুনি আমাৰ যি জ্বলন্ত সমস্যা আছে এই সমস্যাসমূহ কিন্তু অতি শীঘ্ৰে সমাধান কৰিব লাগিব অন্যথা আপোনাক এই পঞ্চায়তী নিৰ্বাচনৰ পৰা লৈ পেলাই আগন্তুক 26ৰ যি বিধানসভা নিৰ্বাচন আছে আমি সকলোতে আপোনাক এই কলিয়াবৰ বিধানসভাৰ পৰা আপোনাক সম্পূৰ্ণৰূপে মিত্ৰজোঁটৰ চৰকাৰ আমি উৎখাত কৰিবলৈ আমি প্ৰস্তুত হৈছো আৰু সদৌ আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনাক স্পষ্টভাৱে জনাই দিব বিচাৰো যে আপোনাৰ মিথ্যাচাৰী আৰু বাগান বস্তিত আৰু কাম নিদিব আপোনালোকে বহুত ঠক দি পেলাই আপোনালোকে আমাৰ ভোট লৈ পেলাই ৰজা হৈ আছে কিন্তু ৰজা হৈ পেলাই আমাক যি ধৰণে ৰাম ঠগন দি আছে এই ৰাম ঠগনৰ কিন্তু অন্ত পৰিব আৰু যোৱা 2024 চনৰ বিধানসভাৰ যি উপনিৰ্বাচন আছিলে সামগুৰি সমষ্টিৰ সেই উপনিৰ্বাচনৰ আপুনি আহি পেলাই আমলখি চাহ বাগিচাৰ চাহ শ্ৰমিকক যি ধৰণে ভুৱা প্ৰতিশ্ৰুতি দিছিলে যে 1 জানুৱাৰীৰ পৰা আমি আমলখি চাহ বাগিচাৰ দৈনন্দিন মজুৰি আমি 250 টকা আমি বৃদ্ধি কৰিম বুলি কৈছিলে কিন্তু আজি কুপতি আপোনাৰ এই প্ৰতিশ্ৰুতি একেবাৰে ভুৱা হল আজিলৈকে আপুনি এই কথা কিন্তু আপুনি পূৰণ কৰিব নোৱাৰিলে গতিকে আপুনি কি মুখ লৈ পেলাই সালনাত আপুনি ৰাজীৱ গান্ধী খেলপথাৰত আপুনি নিৰ্বাচনী প্ৰচাৰ কৰিব আহিছে আমি কিন্তু ইয়াত জবাব দি আপোনাক কৰিম গতিকে প্ৰস্তুত হৈ থাকক মাননীয় মুখ্যমন্ত্ৰী মহোদয় বাগান বস্তিৰ পৰা ৰাইজ ওলাই লৈ পেলাই আপোনাৰ প্ৰতিকৃতি দাহ কৰা হ'ব আপোনাক আমাৰ কলিয়াবৰ বিধানসভাৰ যি চালনাত আপুনি বিধানসভা পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যে আপুনি নিৰ্বাচনী প্ৰচাৰ কৰিব তাত কিন্তু আপোনাক আমি জবাবদিহি কৰিম তাৰ কাৰণে প্ৰস্তুত থাকক ধন্যবাদ আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নগাঁও জিলা সমিতি আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি প্ৰতিকৃতি দায় কৰিছো যেহেতুকে হিমন্ত বিশ্ব শৰ্মাই আমাক প্ৰতিটো নিৰ্বাচনতে ভুৱা প্ৰতিশ্ৰুতি দি আছে আমি গম পাইছো অহা কাইলৈ চালনা ৰাজীৱ গান্ধী খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ তেখেত আহিব গতিকে আমি তেখেতক ইয়াৰ পৰাই গৰিহণা দিছো ধিক্কাৰ জনাইছো আমাৰ যিখিনি প্ৰতিশ্ৰুতি আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ যিখিনি সমস্যা আছিলে যিখিনি দাবী আছিলে আজি পৰ্যন্ত গুৰুত্ব বা কোনো ধৰণৰ হস্তক্ষেপ আমি দেখি নাপালো আমি দেখিবলৈ পাইছো যে অসমৰ অসম চাহ নিগমৰ বাগিচা আমলখি চাহ বাগিচাত যোৱা তেওঁ 24 চনৰ সামগুৰি উপনিৰ্বাচনৰ ডিপুৰঞ্জনৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল নিৰ্বাচনী প্ৰচাৰত তেখেতে প্ৰতিশ্ৰুতি দিছিল যে আমলখি চাহ বাগিচাৰ হাজিৰা 205 টাকাৰ পৰিৱৰ্তে 250 টাকা কৰা হ'ব কিন্তু আজিৰ পৰ্যন্ত তেখেতৰ কোনো মানুহ এজনে বা তেওঁ কোনোদিন আমাৰ বাগিচা চাহ শ্ৰমিকৰ খবৰ ল'বলৈ নাহিলে তেখেতে যি ভুৱা প্ৰতিশ্ৰুতি দিছিলে তেখেতক আমি গৰিহণা দিছো ধিক্কাৰ জনাইছো ইয়াৰ পৰাই আমি যিমান আমাৰ মন্ত্ৰী এমএলএ আছে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া তেখেতক বিধায়ক কেবিনেট মন্ত্ৰী কোনোদিন কিন্তু এই চাহ শ্ৰমিকৰ ভোট লৈ তেওঁ ৰজা হৈ আছে কিন্তু কোনোদিন
এই চাহ শ্ৰমিকৰ সমস্যা বুজ ল'বলৈ কোনোদিন নাহে কিন্তু এতিয়া তেখেতক এতিয়া গাঁৱে ভূঞে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই আছে তেখেতসকলক আমি ইয়াৰ পৰাই ধিক্কাৰ গৰিহণা দিছোঁ আমাৰ যিখিনি দাবী সমস্যা আছে যদি আমাৰ পূৰণ নকৰে তেখেতসকলক আমি বাগিচা অঞ্চলত নিষিদ্ধ কৰিম আৰু তেখেতসকলৰ আজিৰ পৰা নিৰ্বাচনলৈকে আগন্তুক বিধানসভা 2026 বিধানসভালৈকে তেখেতসকলৰ প্ৰতিমূৰ্তি আমি দাহ কৰি যাম আৰু তেখেতসকলক আমি নিষেধ কৰিম গতিকে আমি আজি লেংটেং চাহ বাগিচাত আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিছোঁ আৰু এতিয়া অহাকাইলৈৰ পৰা আমি যিমান মন্ত্ৰী MLA আছে সকলোৰে বাগিচাই আমি প্ৰতিকৃতি দাহ কৰিবলৈ আমি সাজু হৈছোঁ